ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ 12টা ৰাশিৰ বাবে বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো বন্ধুসকল আজি হৈছে ইংৰাজীৰ 1 নৱেম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 14 তাৰিখ আৰু শনিবাৰ শুক্লপক্ষ এতিয়া সূৰ্যোদয় সময় আজি হৈছে পুৱা 5:44 তিথি একাদশী তিথি নক্ষত্ৰ শতভিষ নক্ষত্ৰ চন্দ্ৰ আজি কুম্ভ ৰাশিত আছে ৰাহুকাল সময় পুৱা 9:00 পৰা 10:30 আজি শুভফল কঢ়িয়াই আনিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি বৃষ ৰাশি সিংহ ৰাশি কন্যা ধনু আৰু কুম্ভ ৰাশি আজি দিনটোত অলপ সাৱধান হ'বলগীয়া ৰাশিসমূহ হৈছে কৰ্কট ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি এতিয়া আমি ৰাশি অনুযায়ী দৈনিক ৰাশিফললৈ আগবাঢ়ো মেঘ ৰাশি প্ৰথমে মেঘ ৰাশি জাতক জাতিকাসকল আজি আপোনাৰ অন্তৰত জ্বলিব এটি অদম্য জুই যেন প্ৰভাতৰ প্ৰথম কিৰণে পৰ্বত শৃংগক স্পৰ্শ কৰে বৃশ্চিকৰ গভীৰতাই পুৰণি সংকল্পসমূহ পৰীক্ষা কৰিব কিন্তু আপুনি উদ্ভাসিত হৈ উঠিব নৱশক্তিৰ দৰে শুভ সংখ্যা হৈছে এই কাৰণেও শুভ সময় হৈছে মধ্যাহ্ন 11 বজাৰ পৰা 1 বজালৈ শুভ ৰং হৈছে ৰক্তিম ৰঙা ৰং আৰু কমলা ৰং উদ্দীপ্তৰ প্ৰতীক হিচাপে প্ৰমাণিত হ'ব এই দুটা ৰং সামগ্ৰিক ইতিবাচকতা শতাংশ হিচাপে 87% অগ্নিৰ উত্তাপ কিন্তু সংযমৰ সোণালী শৃংখলাৰে আপোনাৰ নিজক বান্ধি ৰাখক প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত হৃদয়ত গভীৰ সংলাপৰ জোঁট হ'ব পুৰণি ভুলৰ ছাইৰ পৰা নৱপ্ৰেমৰ অংকুৰণ হ'ব আজি আপুনি পুৰণি যদি কিবা প্ৰেমত ভুল দেখিছিলে সেই প্ৰেমত ভুলৰ পৰা শিকি আপুনি আজি নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে এককসকলে অপ্ৰত্যাশিত সংবাদ আজি লাভ কৰিব দাম্পত্য জীৱনত সংগীৰ সৈতে সন্ধ্যাৰ ৰোমান্টিক আলিংগন পুৰণি স্মৃতিৰ মধুৰ সুৰ আজি বাজি উঠিব শিক্ষাৰ ক্ষেত্ৰত নবীন বিষয়ত অসাধাৰণ মনোযোগ আজি লাভ কৰিব পৰীক্ষাত আজি উজ্জ্বল ফল দেখাব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত পচন্দ শক্তি কিন্তু অতি কাৰ্যকলাপৰ পৰা অলপ বিৰত থাকিব লাগিব যোগাসনত আজি দিনটো আপুনি মগ্ন হওক আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধন লাভ কিন্তু বিনিয়োগৰ আপুনি বিবেচনা কৰিহে বিনিয়োগত আগবাঢ়িব কৰ্ম জীৱন আৰু ব্যৱসায় ক্ষেত্ৰত নৱ পদক্ষেপৰ সূচনা ব্যৱসায়ীসকলে সহযোগীৰ সৈতে গভীৰ আলোচনাত আজি আপুনি পতিত হ'ব পাৰে দিনটোৰ উপদেশ হৈছে অগ্নিৰ দৰে জ্বলক কিন্তু সংযমৰ শীতলতাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখক আপোনাৰ অন্তৰ্দৃষ্টিৰ জয়যাত্ৰা আৰম্ভ হওক ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ জীৱনৰ মাটি হ'ব উৰ্বৰ য'ত পুৰণি শিপাৰ পৰা নৱ সমৃদ্ধিৰ বৃক্ষ গজি উঠিব টৰ্চ ফুলৰ মনৰ প্ৰভাৱত স্থিতিশীলতাৰ পৰীক্ষা কিন্তু ফল হ'ব অপৰিসীম শুভ সংখ্যা হৈছে দিনটো আপোনাৰ বাবে 2 আৰু 6 শুভ সময় হৈছে ৰাতিপুৱা বা প্ৰাতঃ 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হৰিত সেউজীয়া আৰু শুভ্ৰ নে বগা ৰং প্ৰকৃতিৰ সান্নিধ্য এই দুটা ৰঙৰ উল্লেখযোগ্য সামগ্ৰিক ইতিবাচকতা শতাংশ বুলি ক'লে 80% স্থিৰতাৰ শক্তি পৰিৱৰ্তনৰ স্বীকৃতি আজি হ'ব আপোনাৰ সামগ্ৰিক ইতিবাচকতাৰ মূল লক্ষ্য প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম সম্পৰ্কত গভীৰতাৰ সোণালী সূতা পুৰণি ভাল পোৱাৰ আজি আকৌ পুনৰুজ্জীৱন হ'ব পাৰে দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ সৈতে শান্তিপূৰ্ণ আজি সান্নিধ্য লাভ কৰিব সৰু মতানৈক্যৰ পৰা অলপ নিজকে সাৱধান কৰি ৰাখিব শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰিকল্পনাত সফলতা ধৈৰ্যৰ ফলত আপুনি মধুৰ ফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত উদৰৰ স্বাস্থ্যত অলপ সাৱধান সুষম আহাৰ গ্ৰহণ কৰিব
আৰ্থিক ক্ষেত্ৰত স্থিৰতাৰ ভিত্তি অপ্ৰয়োজনীয় ব্যয়ৰ পৰা অলপ দূৰত্ব ৰাখিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত নৱ চুক্তিৰ সম্ভাৱনা স্থিৰতাৰ জয় লাভ কৰিব। আজি দিনটোৰ উপদেশ হৈছে মাটিৰ দৰে অটল থাকক, কিন্তু নৱবীজৰ সপোন বুকুত সাঁচি ৰাখক। ইয়াৰ পিছতে মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনত বিলাসী পৱনৰ দৰে নৱধাৰণাৰ ঢল নমা দিব। বুধৰ পশ্চাদগমনে পুৰণি সংলাপক পুনৰ জড়িত আজি কৰিব। শুভ সংখ্যা হৈছে 3 আৰু 5। শুভ সময় হৈছে মধ্যাহ্ন দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে পীত আৰু নীলা ৰং। সামগ্ৰিক ইতিবাচকতাৰ শতাংশ হিচাপে 84%, চঞ্চলতাৰ নিয়ন্ত্ৰণ আৰু সৃজনশীলতাৰ উৎসৱ হিচাপে আজি প্ৰমাণিত হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বন্ধুত্বৰ পৰা প্ৰেমৰ হেতু আজি আগবাঢ়িব পাৰে। মুক্ত আজি সংলাপ কৰক, তেতিয়া আপুনি প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়িব। দাম্পত্য জীৱনত সংগীৰ সৈতে হাস্য ৰসময় কথোপকথন, ভুল বুজাবুজিৰ পৰা অলপ সাৱধান হ'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ গ্ৰুপ ষ্টাডিত উজ্জ্বলতা, নৱধাৰণাৰ আহৰণ। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অশান্তিৰ সম্ভাৱনা, বিশ্ৰামৰ আলিংগন লগাই বিশ্ৰাম কৰক। আপুনি আৰ্থিক ক্ষেত্ৰত সৰু লাভ, কিন্তু বিশ্লেষণৰ পিছতহে আপুনি এই ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত আপুনি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত জল কেন্দ্ৰিকতাত সফলতা, নৱচিন্তা প্ৰকাশ কৰক। আজি দিনটোৰ উপদেশ পৱনৰ দৰে প্ৰবাহিত হওক, কিন্তু দিশৰ নাওতা হেৰুৱাব নোৱাৰে বা নেলাগে। কৰ্কট ৰাশি জাতক জাতিকাসকল, আজি আপোনাৰ হৃদয়ত বাজিব চন্দৰ আলোকিত সংগীত। বৃহস্পতিৰ পশ্চাদগমনে অন্তৰৰ পৰিৱৰ্তনৰ সংকেত দিছে। শুভ সংখ্যা হৈছে দিনটোৰ বাবে আপোনাৰ কৰ্কট ৰাশিৰ বাবে 2 আৰু 7। শুভ সময় হৈছে সন্ধিয়া 20 বজা আপোনাৰ 8টাৰ পৰা 10টা বজালৈ। শুভ ৰং হৈছে ৰূপালী আৰু শুভ ৰং। সামগ্ৰিক ইতিবাচকতা হৈছে আপোনাৰ 78%, অনুভৱৰ নিয়ন্ত্ৰণ আৰু নৱশিক্ষাৰ পথ আজি মুকলি হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত গভীৰ সংযোগৰ সোণালী সূতা, স্মৃতিৰ আজি আদৰ হ'ব। দাম্পত্য জীৱনত সংগীৰ সৈতে অন্তৰংগতা, অতীতৰ ছায়াৰ পৰা মুক্তি হ'ব। শিক্ষা, সৃজনশীলতাৰ উজ্জ্বলতা, মনোযোগৰ বৃদ্ধি। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা সাৱধান, ধ্যানৰ আশ্ৰয়। আৰ্থিক ক্ষেত্ৰত স্থিৰতা, কিন্তু অপ্ৰত্যাশিত ব্যয়ৰ সম্ভাৱনা। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰু ব্যৱসায়ৰ ক্ষেত্ৰত পৰিয়াল ভিত্তিক ব্যৱসায়ত লাভ, ধৈৰ্যৰ প্ৰতিদান আজি লাভ কৰিব। দিনটোৰ উপদেশ হৈছে সমুদ্ৰৰ দৰে গভীৰ হওক, কিন্তু আপুনি ডুবিবলৈ সাগৰত ডুব নাযাব। হৃদয়ৰ কথা আপুনি আজি শুনক নিজেই। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সেই সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মুক্তাত সূৰ্যৰ দীপ্তিৰে ভৰি পৰিব। মংগলৰ উৎসাহে নেতৃত্বৰ শিখৰত উজ্জ্বল কৰিব। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে দুপৰীয়া 3 বজাৰ পৰা 5 বজালৈ। শুভ ৰং হৈছে স্বৰ্ণিম আৰু ৰক্তিম ৰং, ৰাজকীয়ৰ প্ৰতীক হিচাপে। সামগ্ৰিক ইতিবাচকতা 92%, আত্মবিশ্বাসৰ শিখৰত থাকিব আজি। সৃজনশীলতাৰ আজি উৎসৱ হিচাপে দেখা দিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত উদ্দীপ্তি, নৱ ৰোমাঞ্চৰ আহ্বান। দাম্পত্য জীৱনত সংগীৰ সৈতে উজ্জ্বল মুহূৰ্ত, প্ৰশংসাৰ বৰষুণ আজি হ'ব। ইজনে সিজনৰ প্ৰশংসাৰ বৰষুণ কৰিব আজি দাম্পত্য জীৱনত। শিক্ষাৰ ক্ষেত্ৰত নেতৃত্বমূলক বিষয়ত উজ্জ্বলতা, আত্মপ্ৰত্যয়ৰ বৃদ্ধি। স্বাস্থ্যৰ ক্ষেত্ৰত পচন্দ শক্তি, কিন্তু অতি উত্তাপৰ পৰা অলপ সাৱধান হ'ব লাগিব। আৰ্থিক ক্ষেত্ৰত ধন লাভৰ আজি দিন হিচাপে প্ৰমাণিত হ'ব। বিনিয়োগত আজি সফলতা লাভ কৰিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত নেতৃত্বত উন্নতিৰ নৱ প্ৰকল্পৰ আজি সূচনা হ'ব পাৰে। দিনটোৰ বাবে উপদেশ হৈছে ৰজাৰ দৰে উজ্জ্বল হওক, কিন্তু দয়াৰ মুকুট পৰিধান কৰক আজি। ইয়াৰ পিছত কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনত স্পষ্টতাৰ আলোক জ্বলিব, যেন জটিল সূত্ৰৰ সমাধান। বুধৰ প্ৰভাৱত বিষদৰ জয় হ'ব আজি। শুভ সংখ্যা হৈছে 5 আৰু 6। শুভ সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বাদামী ৰং। সামগ্ৰিক ইতিবাচকতা হৈছে 82%, বিশ্লেষণৰ শক্তি আৰু সাৱধানতাৰ ছাঁ আজি বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্ক স্পষ্টতাৰ সোণালী সূতা আজি গঢ়ি তুলিব, তেতিয়া আপোনাৰ সম্পৰ্কত মধুৰতা বাঢ়িব। দাম্পত্য জীৱনত সংগীৰ সৈতে
ব্যৱহাৰিক সমাধান আৰু শান্তিৰ বৃদ্ধি ঘটিব। শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞানমূলক বিষয়ত আজি সফলতা লাভ কৰিব। পৰিকল্পনাৰ আজি দৃঢ়তা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু অসুস্থতা, স্বাস্থ্যজনিত অসুস্থতা সম্ভাৱনা, নিয়মিত পৰীক্ষা আপুনি কৰিব লাগে। স্বাস্থ্যজনিত পৰীক্ষা। আৰ্থিক ক্ষেত্ৰত স্থিৰ লাভ, বাজেটৰ মনোযোগ দিব অলপ। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিশদ কাৰ্যত অলপ সফলতা, নৱ পদ্ধতিৰ আহ্বান ঘটিব আজি। দিনটোৰ উপদেশ হৈছে সূত্ৰৰ দৰে ধৈৰ্যৰে সমাধান কৰক। বিজ্ঞানী মনক বিশ্বাস কৰক আজি। ইয়াৰ পিছত ৰাখি তুলা ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ জীৱনৰ তুলাত নৱজনৰ সংযোজন কৰিব। শুক্ৰৰ প্ৰভাৱত আপোনাৰ সম্পৰ্কত সৌন্দৰ্যৰ বিকাশ ঘটিব। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ সময় হৈছে মধ্যাহ্ন 1 বজাৰ পৰা আপোনাৰ 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী আৰু নীলা ৰং। ভাৰসাম্যৰ প্ৰতীক হিচাপে প্ৰমাণিত হ'ব। সামগ্ৰী ইতিবাচকতা 90%। সম্পৰ্কৰ উন্নতি আৰু সিদ্ধান্তৰ সঠিকতা আজি বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ৰোমান্টিকতাৰ দিন হিচাপে প্ৰমাণিত হ'ব। নৱ সংযোগৰ সম্ভাৱনা দেখা যায়। দাম্পত্য জীৱনত সংগীৰ সৈতে সৌন্দৰ্যময় মুহূৰ্ত আৰু ভাৰসাম্যৰ ৰক্ষা কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাকালত সফলতা, সহযোগিতামূলক প্ৰশিক্ষণ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থতাৰ ভাৰসাম্য আপুনি হালকা ব্যায়াম আজি কৰিব। আৰ্থিক ক্ষেত্ৰত লাভৰ ভাৰসাম্য, চুক্তিত আজি সফলতা লাভ কৰিব। যদি কিবা ব্যৱসায়িক চুক্তি আছে আজি সফলতা লাভ কৰিব পাৰিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত সহযোগিতাত উন্নতি লাভ কৰিব পাৰিব আৰু নৱ চুক্তি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত হ'ব পাৰে। দিনটোৰ উপদেশ হৈছে তুলাৰ দৰে ভাৰসাম্য ৰক্ষা কৰক। সৌন্দৰ্যৰ মাজত সত্যৰ সন্ধান কৰক। বৃশ্চিক ৰাশি। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ জীৱনত বব এটি পৰিৱৰ্তনৰ স্ৰোত, যেন ফিনিক্সৰ পুনৰ্জনম। সূৰ্যৰ ঋতুত আপোনাৰ শক্তিৰ চূড়ান্ত। শুভ সংখ্যা আছে 8 আৰু 11। শুভ সময় হৈছে সন্ধিয়া আপোনাৰ 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কৃষ্ণ ৰং মানে ক'লা ৰং আৰু গাহৰ ৰক্তিম ৰং। গভীৰতাৰ প্ৰতীক হিচাপে প্ৰমাণিত হয়। সামগ্ৰী ইতিবাচকতা হৈছে 94%। পৰিৱৰ্তনৰ উচ্চতা, শক্তিৰ অপৰিসীমতা। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত গভীৰ ভাল পোৱাৰ সোণালী সূতা। পুৰণি সম্পৰ্কৰ আজি পুনৰ জাগৰণ ঘটিব পাৰে। দাম্পত্য জীৱনত অন্তৰংগতাৰ আজি বৃদ্ধি পাব। বিশ্বাসৰ পৰীক্ষাত আজি উত্তীৰ্ণ হ'ব পাৰিব আপুনি। শিক্ষাৰ ক্ষেত্ৰত গোপনীয় বিষয়ত সফলতা, গৱেষণাত মগ্নতা আজি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিৰ প্ৰাচুৰ্য, কিন্তু মানসিক চাপৰ পৰা অলপ নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধন লাভ আৰু আৰ্থিক ক্ষেত্ৰত যে অপ্ৰত্যাশিত ধন লাভ কৰিব পাৰিব আপোনালোকে। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত পৰিৱৰ্তনমূলক সিদ্ধান্তত সফলতা লাভ কৰিব। দিনটোৰ উপদেশ হৈছে ফিনিক্সৰ দৰে পুনৰ্জন্মমূলক গভীৰতাৰ শক্তিৰে আপুনি সকলো জয় কৰক। ইয়াৰ পিছত ৰাশি আছে ধনুৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ পথত বাজিব তীৰৰ দৰে নৱদিশৰ সুৰ। মংগলৰ প্ৰভাৱত উৎসাহৰ উচ্চতা বৃদ্ধি পাব আজি। শুভ সংখ্যা আছে 3 আৰু 7। শুভ সময় হৈছে প্ৰাতঃ 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া ৰং। সামগ্ৰী ইতিবাচকতাৰ শতাংশ বুলি ক'লে 89%। উৎসাহৰ উচ্চতা বৃদ্ধি পাব। অভিযানৰ দৃঢ়তা বৃদ্ধি পাব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত অভিযানময় প্ৰেম আৰু নৱযাত্ৰাৰ আমন্ত্ৰণ হ'ব আজি। দাম্পত্য জীৱনত সংগীৰ সৈতে নৱ অভিজ্ঞতা, আনন্দৰ বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত দৰ্শনমূলক বিষয়ত সফলতা, বিস্তৃত শিক্ষণ আপুনি শিকিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত পচন্দ শক্তি, প্ৰকৃতিৰ আলিংগন আজি লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত ভ্ৰমণ সম্পৰ্কীয় আজি ব্যয় হ'ব পাৰে, কিন্তু লাভৰ সম্ভাৱনা আজি দেখা যায়। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত নৱ সুযোগ আহিব আৰু আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত ত্ৰুটিপূৰ্ণ বিনিয়োগ নকৰিব। দিনটোৰ উপদেশ হৈছে তীৰৰ দৰে লক্ষ্যমুখী হওক আৰু স্বাধীনতাৰ শক্তিৰে নিজক আগবঢ়াই নিয়ক। ইয়াৰ পিছত ৰাখি মকৰ ৰাশি। সেই মকৰ ৰাশি জাতক জাতিকাসকল আজি আপোনাৰ পথত উদ্ভাসিত হ'ব নৱচূড়াৰ দৃশ্য। শনিৰ প্ৰভাৱত অধ্যাৱসায় আজি জয় হ'ব। শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ সময় হৈছে
মধ্যাহ্ন 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কৃষ্ণ আৰু ধূসৰ ৰং। শুভ সামগ্ৰী ইতিবাচকতাৰ শতাংশ ক'বলৈ গ'লে 85%। অধ্যাৱসায়ী উচ্চতা, পদৰ দৃঢ়তা, প্ৰেম আৰু সম্পৰ্ক, স্থিৰ সম্পৰ্ক, ধৈৰ্যৰ মধুৰ ফল হ'ব আজি। দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ সৈতে দৃঢ়তা বাঢ়িব, ৰোমাঞ্চৰ আজি সংযোজন ঘটিব দিনটোত। শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰিক বিষয়ত সফলতা, কঠোৰ পৰিকল্পনা কৰিব পাৰে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত অস্থিৰ বা আপোনাৰ হাড়ৰ স্বাস্থ্যজনিত সমস্যা অলপ সাৱধান হ'ব লাগিব, তাৰ বাবে বিশ্ৰামৰ আহ্বান আজি কৰা হৈছে। সেইবাবে আৰ্থিক ক্ষেত্ৰত দীৰ্ঘম্যাদী লাভৰ সম্ভাৱনা দেখা যায়, সঞ্চয়ৰ পৰিমাণ আজি বৃদ্ধি কৰিব পাৰিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা, কঠোৰ পৰিশ্ৰমে আপোনাক ফল দিবই আজিৰ দিনটোত। দিনটোৰ উপদেশ হৈছে পৰ্বতৰ দৰে অটল থাকক, ধৈৰ্যৰ ফলৰ প্ৰতীক্ষা কৰক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনত জ্বলিব বিদ্যুতৰ দৰে নৱধাৰণাৰ স্ফুলিংগ। ইউৰেনাছৰ প্ৰভাৱত আপোনাৰ সৃজনশীলতাৰ উচ্চতা বা সৃজনশীলতা বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ সময় হৈছে ৰাত্ৰি আপোনাৰ 9 বজাৰ পৰা আপোনাৰ 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা আৰু ৰূপালী ৰং। উদ্ভাৱনৰ প্ৰতীক হ'ব এইটো। সামগ্ৰিক ইতিবাচকতাৰ শতাংশ বুলি ক'লে 88%। সৃজনশীলতাৰ উচ্চতা আৰু সামাজিকতাৰ জয় হ'ব আজি। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত অস্বাভাৱিক সংযোগ, বন্ধুত্বৰ পৰা প্ৰেম। দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ সৈতে নৱধাৰণাৰ আদান প্ৰদান, আনন্দৰ বৃদ্ধি। শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিমূলক বিষয়ত সফলতা, গোট কাৰ্য বা আপুনি গ্ৰুপ ষ্টাডিত আজি সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক সুস্থতা, হালকা ব্যায়াম কৰিলে আপোনাৰ বাবে স্বাস্থ্যৰ বাবে ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত উদ্ভাৱনী বিনিয়োগত আপুনি লাভ হ'ব। কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নৱ প্ৰকল্পত সফলতা, সহযোগিতাৰ জয় হ'ব। দিনটোৰ উপদেশ হৈছে বিদ্যুতৰ দৰে উজ্জ্বল হওক, সমাজৰ কল্যাণত চিন্তা কৰক। ইয়াৰ পিছত ৰাশি মীন ৰাশি। সেই মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ জীৱনত পাব স্বপ্নৰ মধুৰ স্ৰোত। নেপচুনৰ প্ৰভাৱত আপোনাৰ অন্তৰ্দৃষ্টিৰ উচ্চতা বৃদ্ধি পাব। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ সময় হৈছে ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আজি সামুদ্ৰিক নীলা আৰু বেঙুনীয়া ৰং। সামগ্ৰী ইতিবাচকতাৰ শতাংশ ক'বলৈ গ'লে 91%। অন্তৰ্দৃষ্টিৰ উচ্চতা আৰু সৃজনশীলতাৰ অপৰিসীমতা আজি লাভ কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ৰোমান্টিক স্বপ্নৰ সোণালী সূতাৰে আজি ৰোমাঞ্চ বৃদ্ধি পাব। গভীৰ সংযোগ আজি আপোনাৰ প্ৰেমিক প্ৰেমিকাৰ মাজত দেখা যাব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ সৈতে মধুৰ মুহূৰ্ত, কল্পনাৰ আদান প্ৰদান। শিক্ষাৰ ক্ষেত্ৰত শিল্প আৰু আধ্যাত্মিকতাত সফলতা। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি, ধ্যানৰ আশ্ৰয় আৰু আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত সাহায্য, সৃজনশীল লাভ। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত স্বপ্নময় প্ৰকল্পত আপুনি আজি সফলতা লাভ কৰিব পাৰিব। দিনটোৰ উপদেশ হৈছে দিন নদীৰ দৰে প্ৰবাহিত হওক, স্বপ্নৰ কণ্ঠত কাণ দিয়ক। বন্ধুসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক, তাৰ এই কামনাৰে আজিৰ দিন ৰাশিফল ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।